Good afternoon, students. আজি তোমালোকৰ মানে কেৰিয়াৰ গাইডেন্সৰ ওপৰত আমি আলোচনা কৰিম। তাৰে ওপৰত টপিক এটা হ'ল নাৰ্ছ। ঠিক আছে? তো নাৰ্ছটো মানে এই কোৰ্সটো তোমালোকে কেনেকৈ ল'ব পাৰিবা, তোমালোকে কি পঢ়িলে নাৰ্ছটো পঢ়িব পাৰিবা, হয় না? তোমালোকৰ ভৱিষ্যতত কি হ'ব এইটো ওপৰত আলোচনা কৰিব পাৰিম। আমাৰ হৰ্ষ ছাৰ আছে, তেওঁ তোমালোকক ক'ব আৰু। তো মই কেইটামান পইণ্ট লিখি যাম। প্ৰথমতে হ'ল নাৰ্ছ বুলি ক'লে কি বুজি পোৱা? নাৰ্ছ বুলি ক'লে নাৰ্ছৰ মানে এনে আইডিয়া কি আছে তোমালোকৰ? তো নাৰ্ছিং ওপৰত বা নাৰ্ছিং কোৰ্স কিবা আইডিয়া আছে নেকি? নাৰ্ছটো দেখি আছা হস্পিটেলত নাৰ্ছিং হোমত ক'তো লাগে, ক'ত কাম কৰে এনে এটা আইডিয়া তোমালোকৰ পৰা জানিব বিচাৰিছোঁ। নাৰ্ছৰ তিনিটা কোৰ্ছ আছে না? নাৰ্ছৰ তিনিটা কোৰ্ছ আছে, ANM, GNM আৰু BSc নাৰ্ছিং। ANMটো তুমি মেট্ৰিক পাছ কৰি কৰিব পাৰিবা নাৰ্ছিং স্কুলত, এইটো দুবছৰীয়া ডিপ্ল'মা হ'ব। তেতিয়া তুমি হস্পিটেলত চাকৰি পাই যিটো সেইটো ক'ব। কাৰণ GNMটো হ'ল এই ANMতকৈ অলপ ওপৰত হ'ব, গ্ৰেজুৱেট স্কুলত পায়, নাৰ্ছিং চিভিলত পায়, চব তেনেকৈ হস্পিটেলত থাকে GNM। কিন্তু চেলাৰী ষ্ট্ৰাকচাৰটো দৰমহা পেটাৰ্ণটো বেলেগ বেলেগ হয়। GNMৰ দৰমহাটো বেছি হয়, ৰেংকটো বেছি হয়। BSc নাৰ্ছিংটো যিটো নাৰ্ছিং চায়েন্স পাছ কৰিব লাগিব, ভালদৰে ভাল পাৰ্চেণ্টেজ থাকি তাৰ ডক্টৰেটটো একে নহয় আৰু ডাঙৰ নাৰ্ছিং চাকৰি পায়। BSc নাৰ্ছিং কৰিবৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী চায়েন্স ভালদৰে পাছ কৰিব লাগিব, ভাল পাৰ্চেণ্টেজ থাকি। ANM কৰিবৰ কাৰণে ভালদৰে মেট্ৰিক পাছ কৰিলে ANMটো মানে চিটটো ইজিলি পাবা আৰু পাছ কৰিবলৈ সুবিধা হ'ব। বা GNMটো তাৰ ওপৰ ৰেংক। এতিয়া যিয়ে নহওক নাৰ্ছৰ এনি ৰেংক পঢ়িলে যে চাকৰি পাবা চিয়ৰ। মানে এইটো কি স্কিল প্ৰফেশ্যন লাগে, হয় নহয়? এনে প্ৰফেশ্যন বুলি কয়, তোমালোকৰ কাৰোবাৰ কি প্ৰফেশ্যন? আমাৰ প্ৰফেশ্যন টিচিং হয়, টিচাৰ হয়। তোমালোকে যদি এতিয়া প্ৰফেশ্যন ল'ব যাওঁ, প্ৰফেশ্যন মানে কি হয়? এনেকুৱা এটা যোনটো কাম কৰিলে, জব কৰিলে তোমালোকে ধৰা বিভিন্ন তেনেকুৱা চেলাৰী এটা পাবা, হয়নে? ইনকাম হ'ব। তো এতিয়া এনেকুৱা এটা কোৰ্ছ, বিভিন্ন ধৰণৰ কোৰ্ছ আছে, তাৰে এটা হ'ল মানে নাৰ্ছিং বুলি কয়, নাৰ্ছ। তো নাৰ্ছৰ কাম কি থাকে? মেইনলি হস্পিটেলবিলাকত যিবিলাকে অসুস্থ হৈ থাকে সিহঁতক দেখা শুনা কৰা, হয় নাই? ডক্টৰে কিবা মেডিচিন প্ৰেছক্ৰাইব কৰিলে সিহঁতে কেনেকৈ সেই মেডিচিনবিলাক মানে খুৱাব লাগে সেইবিলাক বুজাই দিব পেচেণ্টক, হয়নে? এইবোৰ কৰে। এনে মেইনলি ডক্টৰৰ লগত মানে সহযোগিতা কৰে, সেইটো ছাপৰ্ট দিয়ে আৰু চাৰ্জাৰী কাম থাকিলেও তাতে মানে অলপ সহযোগিতা থাকে আৰু। এতিয়া হ'ল কেইটামান পইণ্ট আছে বাৰু। তো এইটো চব পাৰ্চনেল কম্পিটেন্সিজ, মানে কিছুমান যিবিলাক মানে গুণবিলাক থাকিব লাগিব তোমালোকৰ নাৰ্ছ কৰিব গ'লে। তাৰ এটা কি হয়, যে ধৰা বেলেগৰ মানে ফিলিংছটো বুজিব লাগিব, হয় নহয়? যে তেওঁলোক মানে কেনেকুৱা ধৰণৰ অনুভৱ কৰি আছে, তেওঁলোকে অলপ চিন্তাটো ল'ব লাগিব, এক্সট্ৰা কেয়াৰ ল'ব লাগিব। প্লাছ ধৰা এতিয়া পেচেণ্টে কিবা কিবি কৈ আছে, অলপ ধৈৰ্য লাগিব, শুনিব লাগিব ন, যিহেতু প্ৰব্লেমটো কি পাই আছে, কিবা পোৱা নাই। আৰু মাল্টিটাস্কিং বুলি ক'লে কি হয়, বিভিন্ন ধৰণৰ কাম থাকিব পাৰে। আজিকালি মানে এক্সপাৰ্ট হ'ব লাগিব, জানিব লাগিব চবখিনি আমাৰ। ইয়াৰ কিছুমান কোৰ্ছ ফিজ থাকে ন, কোৰ্ছ থাকে যে পঢ়িব গ'লে কিছুমান ফিজ থাকে। কোৰ্ছ
ফিজটো হ'ব মোটামুটি ধৰা এটা এপ্ৰক্স আৰু ঠিক আছে 10,000 ৰ পৰা ধৰা 1 লাখ মৰিগাঁৱত আছে নাৰ্ছিং স্কুল কৰিব পৰা কি কৈছে মানে 10,000 ৰ পৰা মানে 1 লাখ লৈকে ধৰা এইটো এটা এপ্ৰক্স পঢ়িব গ'লে খৰচ হ'ব এইটো হয়তো ইনষ্টিটিউটৰ ওপৰত ডিপেণ্ড ক'ত পঢ়িব কেনেকৈ পঢ়িব গভৰ্ণমেণ্ট থাকে প্ৰাইভেট থাকে প্ৰাইভেটত বেছি হ'ব তো এইটো পঢ়িবৰ কাৰণে এতিয়া আৰু কি লাগিব ধৰা এন্ট্ৰিটো কেনেকৈ এতিয়া এই কোৰ্চটো মানে পঢ়িব পাৰিব এইটো পঢ়িবৰ কাৰণে এন্ট্ৰিটো লাগিব তাৰ লাগিব মানে 10 ক্লাছটো হায়াৰ ছেকেণ্ডাৰী কি আছে সায়েন্স টো হ'ব লাগিব আৰু কেনেকৈ কৰিব পাৰি বিএসসি বুলি যে কয় বিএসসি ইন নাৰ্ছিং এই ডিপ্লোমা থাকে ডিপ্লোমা সার্টিফিকেট থাকে কিছু কোর্স থাকে বেসিক আৰু হায়াৰ ছেকেণ্ডাৰী লাগিব সায়েন্স পঢ়িব লাগিব ধৰা মেট্ৰিক পাছ কৰি কেনে হয় নে সায়েন্স পঢ়িলা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলা বা নহ'লে বিএসসি নাৰ্ছিং বুলি কয় এনেকৈ পঢ়িব পাৰি ডিপ্লোমা চাৰ্টিফিকেট থাকে এইটো কোৰ্চৰ কাৰণে নাৰ্ছিঙৰ এইটো আছে আকৌ কেতিয়াবা এন্ট্ৰেন্স এক্সামো থাকে এই এন্ট্ৰেন্স এক্সামৰ এটা হ'ল যেনিবা এইমছ বুলি কয় যে এইটো শুনিছাই নহয় এইটো এটা এন্ট্ৰেন্স এক্সামৰ হয় nursing entrance এতিয়া ধৰা তোমালোকে সবেতো পঢ়ে মানে কোৰ্স কৰে তাৰ কাৰণে কিবা স্যালাৰি এক্সপেক্ট কৰে নহয় জানো কিমান আমি স্যালাৰি পাম কি পাম মিনিমাম ধৰা এপ্ৰক্স ক'ব পাৰি মান্থলি ধৰা 10,000 পৰা 40,000 বুলি নে এটা এপ্ৰক্স দিছে মিনিমাম যিটো ৰেঞ্জ হ'ব পাৰে তাৰপৰা এই কোৰ্সটো কৰি কেনে মানে ক'ত ক'ত চাকৰি পাইছা কামটো হ'ল ধৰা হস্পিটেল ক্লিনিক বি থাকে ডিস্পেন্সাৰী থাকে এইবোৰ পাবা এতিয়া পঢ়িবৰ কাৰণে ক'ত পঢ়িব পাৰিব কিছুমান গভৰ্ণমেণ্ট ইনষ্টিটিউট আছে সেইটোৰ নাম হ'ল ৰিজনেল কলেজ অফ নাৰ্ছিং গুৱাহাটী career progress কেনেকুৱা হ'ব যে প্ৰথম এটা ষ্টেজ পালা নেক্সট কি পাবা প্ৰমোশন যেনেকৈ হৈ গৈ থাকে assistant nurse, healthcare assistant.
নাৰ্ছ জেনেৰেল হ'ব, আপোনালোকৰ হেড নাৰ্ছ হয়। কিন্তু ধৰক মই ওপৰলৈ গৈ থাকিম। আজিকালি আমি এইখিনি আলোচনা কৰিলোঁ, কিন্তু বাকীটো নাৰ্ছৰ ওপৰত। তো আপোনালোকে আইডিয়া পাইছা?